নমস্কাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো আপোনালোক সকলোৱে জানে যে শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ কামবোৰ আৰম্ভ হৈছে অহা শৰৎকালীন অধিৱেশনত শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ সংশোধনী বিধেয়কখন উত্থাপন হ'ব এটো কনফাৰ্ম আৰু এটা কথা এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো যিসকল 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছিল তেওঁলোকৰ পুনৰ পদসমূহ প্ৰাদেশিকৰণ হ'ব নাই সেই সম্পৰ্কত সাংবাদিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছিল আৰু তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে থাকি যোৱাৰ সংজ্ঞাটো কোনেও দিব নোৱাৰে বা থাকি যোৱাৰ কোনো সংজ্ঞা নাই গতিকে সেই সকলোৰে পদসমূহ প্ৰাদেশিকৰণ হ'ব বুলি ক'ব নোৱাৰি তাৰ মানে 2013 আৰু 2021 চনত যিখিনি শিক্ষক কৰ্মচাৰী প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছিল তেওঁলোক হয়তো তেওঁলোকৰ সকলোৰে পুনৰ পদসমূহ প্ৰাদেশিকৰণ নহবও পাৰে তাৰে এটা ইংগিত মুখ্যমন্ত্ৰী মহোদয়ে দিছে আমি প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয়ৰ এই গোটেই সম্পূৰ্ণ বক্তব্যখিনি দেখুৱাই ল'ব বিচাৰিছো স্যার 2011 চনত যিসকল শিক্ষক থাকি গ'ল চাকৰি দিবলৈ 11 চনৰ 30 নৱেম্বৰ যিসকলক দিছিল থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব তেওঁলোকে কৈ আছে যে এখিনি ভুলৰ কাৰণে থাকি গৈছে বুলি ক'লে যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব লাগিব না নাই কাৰ থাকি গ'ল সংজ্ঞাটো ৰণোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে কিছু মানুহৰ হ'ব কিন্তু হ'লেও আৰু থাকি যাব এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই এটা আপুনি সাংবাদিক আপোনাক যদি মই খুদু থাকি যোৱাৰ সংজ্ঞাটো কি আপুনিও দিব নোৱাৰিব না বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু দুটা পইণ্ট নতুনকৈ আহি যাব স্যার 2011 চনত যিসকল শিক্ষক থাকি গ'ল চাকৰি দিবলৈ 11 চনৰ 30 নৱেম্বৰ যিসকলক দিছিল থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব তেওঁলোকে কৈ আছে যে এখিনি ভুলৰ কাৰণে থাকি গৈছে বুলি ক'লে যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব লাগিব না নাই কাৰ থাকি গ'ল সংজ্ঞাটো ৰণোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে কিছু মানুহৰ হ'ব কিন্তু হ'লেও আৰু থাকি যাব এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই এটা আপুনি সাংবাদিক আপোনাক যদি মই খুদু থাকি যোৱাৰ সংজ্ঞাটো কি আপুনিও দিব নোৱাৰিব না বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু দুটা পইণ্ট নতুনকৈ আহি যাব মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যখিনি সকলোৱে শুনিলে ইয়াৰ পৰা এটা কথা স্পষ্ট যে 2013 আৰু 2021 পদ প্ৰাদেশিকৰণৰ পৰা যিখিনি শিক্ষক কৰ্মচাৰী বঞ্চিত হৈছিল সেই সকলোৰে পুনৰ পদসমূহ প্ৰাদেশিকৰণ নহবও পাৰে তাৰ এক ইংগিত মুখ্যমন্ত্ৰী মহোদয়ে দিছে এয়া আছিল লখিমপুৰত সাংবাদিকসকলে প্ৰাদেশিকৰণৰ সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ক কৰা প্ৰশ্নৰ উত্তৰ 2013-2021 প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পুনৰ পদসমূহ প্ৰাদেশিকৰণ হ'ব না নাই সেই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ মন্তব্য ইয়াৰ পৰা এটা কথা স্পষ্ট যে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সকলোৰে পুনৰ পদসমূহ প্ৰাদেশিকৰণ হ'ব বুলি ক'ব নোৱাৰি আৰু তাৰে ইংগিত মুখ্যমন্ত্ৰী মহোদয়ে দিছে আৰু এটা কথা জনাব বিচাৰিছো এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে আহিবলগীয়া অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ সংশোধনী বিধেয়কখন আহিব আৰু তাৰ পিছৰ পৰাই প্ৰাদেশিকৰণৰ কামখিনি আৰম্ভ হ'ব এয়া আছিল কথাখিনি এই গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকৰ আগত এই ভিডিঅ'ৰ যোগেদি জনালো এনেধৰণৰ খা খবৰৰ বাবে শিক্ষা বিভাগৰ সকলো ধৰণৰ খা খবৰ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু আপুনি যদি পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ